আমাৰ এই চেনেলটোৰ তৰফৰ পৰা পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, কালিলৈ হৈছে বহাগ মাহৰ প্ৰথমটো দিন, 1 তাৰিখ। কালিলৈ দিনটোত আপুনি আপোনাৰ ঘৰত এটা কাম অৱশ্যেই কৰিব। যদি আপুনি গোটেই বছৰটো আপোনাৰ ঘৰখনৰ সদস্যসকলৰ মংগল বা ভাল কামনা কৰে, আপুনি যদি সফলতা অৰ্জন কৰিব বিচাৰে, তেন্তে আপুনি এই দিনটোত এই কাম কৰাটো অৱশ্যেই জৰুৰী। লগতে বহাগ মাহৰ প্ৰথম দিনটোত আপুনি ভুলতো কেতিয়াও এনে কাম নকৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত আপুনি এই বহাগ মাহৰ প্ৰথম দিনটোত কি কাম কৰি দিনটো পাৰ কৰিব সুকলমে আৰু আপুনি কি কাম কৰাৰ পৰা এই দিনটোত বিৰত থাকিব, আমি আজিৰ এই ভিডিঅ'টোত সুন্দৰভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইবাবে প্ৰিয় দৰ্শক, আপোনালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে খুব ধ্যান দি চাই থাকিব। আজিৰ এই ভিডিঅ'টো আপোনালোক প্ৰতিজন ব্যক্তিৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এবাৰ প্ৰতিজন ব্যক্তিয়ে চাই লোৱাটো খুবেই জৰুৰী। কালিলৈ হৈছে অসমীয়া নতুন বছৰৰ প্ৰথমটো দিন। কালিলৈ পৰাই আৰম্ভ হ'ব অসমীয়া নতুন বছৰটো। গোটেই বছৰটোত আপুনি নিশ্চয় ভালে কুশলে পাৰ হোৱাটো বিচাৰে বছৰটোত, আৰু আপুনি জীৱনত বা এই বছৰটোত আপুনি আপোনাৰ মনোকামনা নিশ্চয় আপুনি পূৰণ কৰিবলৈ বিচাৰে। আপোনাৰ বাধা বিঘিনি সকলো আপুনি দূৰ কৰিবৰ বাবে অৱশ্যেই বিচাৰে। প্ৰতিজন ব্যক্তিয়ে তাৰেই কামনা কৰে নতুন বছৰটোক লৈ। নতুন বছৰটোক লৈ বহুত সপোন দেখে। নতুন বছৰটোত যাতে তেওঁলোকে মনে বিচৰা সকলোখিনি লাভ কৰিব পাৰে। সেইবাবে আপুনি মনে বিচৰাখিনি পাবৰ বাবে আপুনি বছৰৰ প্ৰথম দিনটোতে কৰাটো জৰুৰী এই কামটো। এই কামটোৱে আপোনাক গোটেই বছৰটোৰ বাবে শুভ ফল কঢ়িয়াই আনিব আপোনাৰ জীৱনলৈ। আপুনি কোনো কামতে কেতিয়াও বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। এনেকুৱা কিছুমান কাম আছে আপুনি বছৰৰ প্ৰথম দিনটোত কেতিয়াও কৰাটো উচিত নহয়। গতিকে আপুনি আপোনাৰ আৰাধ্য দেৱতাৰ নাম বছৰৰ প্ৰথম দিনটোত স্মৰণ কৰিব এই ভিডিঅ'টোৰ জৰিয়তে। ভক্তি মনেৰে আপুনি আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম অৱশ্যেই স্মৰণ কৰিব, যাতে আগন্তুক অসমীয়া বছৰটো আপোনাৰ কোনো বিপদ আপদ নাহে জীৱনলৈ, ভালদৰে পাৰ হৈ আপুনি তাৰ বাবে ভক্তি মনেৰে আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম এই ভিডিঅ'টোৰ কমেন্ট ছেকশ্যনত স্মৰণ কৰি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো আপুনি প্ৰতিদিনে এটা নজনা কথা এই চেনেলটোৰ জৰিয়তে জানিবলৈ পাব। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি চাইডতে থকা নটিফিকেশ্যন বিলটো অন কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে আহক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, কালিলৈ পৰা অসমীয়া নতুন বছৰটো আৰম্ভ হ'ব। পুৰণি বছৰটোক বিদায় দি সকলোৱে নতুন বছৰটোক আঁকোৱালি ল'ব। নতুন বছৰ বুলি সকলোৰে বহুত মনত আশা আকাংক্ষা থাকে। পুৰণি বছৰটোত যিসমূহ কাম আধৰুৱা হৈ থাকিলে, যিসমূহ মনৰ ইচ্ছা আধৰুৱা হৈ আছে, যাতে এই নতুন বছৰটোত সেই মনৰ আশাই হওক বা আধৰুৱা কামেই হওক, এই বছৰটোত পূৰণ কৰিবলৈ প্ৰতিজন ব্যক্তিয়ে বহুত কষ্ট বা বহুত ইচ্ছা কৰিব। তাৰেই কামনা কৰে। লগতে ঘৰখনত সুখ সমৃদ্ধি আৰু টকা পইচাৰ যাতে নাটনি নহয়, তাৰেই সকলোৱে কামনা কৰে। ইয়াৰ উপৰিও যিসকল চাকৰি আৰু ব্যৱসায়ৰ লগত জড়িত, সেইসকল ব্যক্তিয়ে চাকৰি ব্যৱসায় কৰ্মস্থানত যাতে বাধা বিঘিনি নাহে, তাৰ বাবে তেওঁলোকে আশা কৰে বা মনতে কামনা কৰে। আপুনি দূৰ কৰিবৰ বাবে এই সমস্যাসমূহ আপুনি বছৰৰ প্ৰথমটো দিনতে কৰিবলগীয়া কেইটামান কাম আছে, যি কামে আপোনাক বছৰটোত সুফল বা আপোনাৰ জীৱনলৈ আপোনাৰ যি কৰ্মক্ষেত্ৰ তাত বাধা কেতিয়াও নাহে। বাধাসমূহ দূৰ হৈ পৰিব। আগন্তুক বছৰটোত আপুনি খুব ভালদৰে আপোনাৰ ব্যৱসায়ত আপুনি উপাৰ্জন বৃদ্ধি কৰিব পাৰিব। টকা পইচাৰ কেতিয়াও আপোনাৰ নতুন বৰ্ষটোত অভাৱ অনাটন আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব।
সেইবাবে এই সকলো সমস্যাৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি বছৰৰ প্ৰথম দিনটোতে কেইটামান কাম কৰিব লাগিব। আহক তেন্তে আমি প্ৰথমেই জানি লওঁ আপুনি এই দিনটোত কি কাম কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকক জনাম আপুনি এই দিনটোত কি কাম কেতিয়াও ভুলতো কৰিব নালাগিব। ভিডিঅ'টো আধৰুৱা নকৰিব। আপোনালোক সকলোৱে এই ভিডিঅ'টো এবাৰ সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী, কাৰণ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে জানিব পাৰিব আপুনি বছৰৰ প্ৰথম দিনটোত কি কাম কৰি কি কাম নকৰি আপুনি বছৰটো ভালে কুশলে পাৰ কৰিব পাৰিব। সেইবাবে আধৰুৱা নকৰাকৈ খুব ধ্যান দি এই ভিডিঅ'টো আপুনি চাই থাকক। প্ৰতিটো কথা আপোনাৰ বাবে খুবেই জৰুৰী জনাটো। প্ৰিয় দৰ্শক, প্ৰথমতে আপুনি এই দিনটোত ভগৱান শ্ৰী গণেশক পূজা অৰ্চনা কৰিব লাগিব। আপুনি নিশ্চয় জানে সকলো পূজা অৰ্চনাৰ আগতে কৰাৰ পূৰ্বে ভগৱান শ্ৰী গণেশক পূজা কৰা হয়। প্ৰথম পূজনীয় দেৱতা হিচাপে ভগৱান শ্ৰী গণেশক মনা হয়। সেইবাবে আপুনি বছৰৰ প্ৰথম দিনটোত আপুনি শ্ৰী গণেশক অৱশ্যেই পূজা কৰিব। এয়া লাগিলে ৰাতিপুৱাই হওক বা সন্ধিয়াৰ সময়তেই হওক, আপুনি বছৰৰ প্ৰথম দিনটোত অৱশ্যেই শ্ৰী গণেশক পূজা অৰ্চনা কৰিব। লগতে মা লক্ষ্মীকো আপুনি পূজা অৰ্চনা কৰিব। প্ৰিয় দৰ্শক, আপুনি যদি এই দিনটোত শ্ৰী গণেশক পূজা কৰে তেতিয়া আপোনাৰ জীৱনলৈ অহা বা আপোনাৰ জীৱনত থকা সকলো বিপদ বিঘিনি দূৰ হৈ পৰিব। এই দিনটোত আপুনি এই উপায়টো কৰিবলৈ একেবাৰে নাপাহৰিব। উপায়টো ধ্যান কৰিব। এখন হালধীয়া কাপোৰত আপুনি তামোলৰ চুপাৰি আৰু আপুনি সেন্দুৰ, হালধি, ইলাচি, লং আৰু আপুনি এটা মুদ্ৰা ল'ব আৰু আপুনি বছৰৰ প্ৰথম দিনটোতে ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপুনি প্ৰথমতে আপুনি যিখন হালধীয়া কাপোৰ ল'ব সেইখন হালধীয়া কাপোৰত আপুনি সেন্দুৰ দিব। তাৰ পিছত আপুনি হালধি দিব। তাৰ পিছত আপুনি ইলাচি দিব। ইলাচি, লং আৰু মুদ্ৰা দিব। তাৰ পিছত প্ৰিয় দৰ্শক, আপুনি তাৰ পিছত দিব লাগিব শুকান চুপাৰি। এই সকলোখিনি বস্তু আপুনি একেলগতে আপুনি এটা টোপোলা কৰি ল'ব। তাৰ পিছত আপুনি ভগৱানৰ শ্ৰীচৰণত ৰাখিব। তাৰ পিছত আপুনি যি টোপোলাটো শ্ৰীচৰণত ৰাখিছে ভগৱানৰ, সেই শ্ৰীচৰণৰ পৰা আনি আপুনি প্ৰথমে বাওঁ হাতত ৰাখি সোঁ হাতত ওপৰ কৰি ৰাখিব। আপুনি আপোনাৰ মনৰ ইচ্ছাৰ কথাখিনি আপুনি ক'ব, যাতে আগন্তুক বছৰটোত আপুনি কি বিচাৰে, আপোনাৰ মনোকামনা কি, তাৰ বিষয়ে আপুনি সকলোখিনি কথা প্ৰকাশ কৰিব, যাতে আপোনাৰ আগন্তুক বছৰটোত সকলো ফালে সুন্দৰ হয় তাৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব। আপোনাৰ স্বাস্থ্য, আৰ্থিক দিশ আৰু পাৰিবাৰিক দিশ, আপোনাৰ জীৱনৰ সকলো সমস্যা, বাধা বিঘিনি যাতে সমস্যাসমূহ দূৰ হয় তাৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব। বিবাহিত জীৱনত থকাও সমস্যাসমূহো যাতে দূৰ হয় আপুনি সকলো ইচ্ছাৰ কথা আপুনি প্ৰকাশ কৰিব। তাৰ পিছত আপুনি সেই টোপোলাটো পুনৰ ৰাম ভক্ত বীৰ হনুমানৰ শ্ৰীচৰণত ৰাখিব আৰু ভগৱান হনুমানৰ শ্ৰীচৰণত ৰাখি আপোনাৰ মংগল কামনা কৰি আপুনি ভক্তি মনেৰে প্ৰাৰ্থনা কৰিব, যাতে আপোনাৰ জীৱনত থকা বিপদসমূহ দূৰ হয় আৰু নতুন বছৰটোত যাতে আপোনাৰ কোনো বিপদ বিঘিনি নাহে, অপায় অমংগল নহয়, ৰোগ ব্যাধি নহয়, তাৰ বাবে আপুনি হনুমানজীৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰাটো খুবেই জৰুৰী এই বছৰৰ প্ৰথম দিনটোত। তাৰ পাছত আপুনি প্ৰথম সপ্তাহটো আপোনাৰ ঘৰৰ পূজাৰ স্থানতে এই টোপোলাটো ৰাখিব আৰু তাৰ পাছত আপুনি বছৰৰ প্ৰথমটো মঙ্গলবাৰে আপুনি সেই টোপোলাটো হনুমান মন্দিৰত গৈ আপুনি বীৰ হনুমানৰ শ্ৰীচৰণত অৰ্পণ কৰি থৈ আহিব। তেনে কৰিব পাৰিলে আপুনি খুব ভাল ফল আগন্তুক বছৰটোত পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, বহাগ মাহৰ প্ৰথম দিনটোত অৰ্থাৎ 1 তাৰিখৰ দিনটোত কালিলৈ আপুনি ৰাতিপুৱা স্নান কৰি অৰ্থাৎ গা ধুই পৰিষ্কাৰ কাপোৰ আপুনি নতুন বস্ত্ৰ পৰিধান কৰি আপুনি আপোনাৰ ঘৰত থকা জ্যেষ্ঠজনক আপুনি সেৱা কৰি আশীৰ্বাদ বিচাৰিব। এই নিয়ম অতীজৰে পৰা চলি আহিছে। আপুনি এই দিনটোত জ্যেষ্ঠজনক সেৱা কৰি আশীৰ্বাদ ল'ব পাৰিলে
আগন্তুক বছৰটোত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব। লগতে অসমীয়া নতুন বছৰৰ প্ৰথম দিনটোত জ্যেষ্ঠজনে গোটেই বছৰটোত ভালদৰে পাৰ হ'বৰ বাবে কনিষ্ঠজনক আশীৰ্বাদ প্ৰদান কৰাৰ লগতে বছৰৰ প্ৰথম দিনটোত আপোনজনক বিহুৱান চেনেহেৰে যচা হয়। জনবিশ্বাস অনুসৰি এই দিনটোত বহুতো ৰীতি-নীতি আছে, বহুতো কৰিবলগীয়া কাম থাকে। আপোনাৰ ঘৰত যদি তুলসী গছ নাই তেন্তে আপুনি বছৰৰ প্ৰথম দিনটোতে এজোপা তুলসী গছ অৱশ্যেই আনিব। তুলসী উদ্ভিদ ঘৰত থকা মানে আপোনাৰ ঘৰলৈ কোনো অপশক্তিয়ে আহিব নোৱাৰিব। লক্ষ্মী দেৱীয়ে সেইখন ঘৰতে বসবাস কৰিবলৈ আৰম্ভ কৰিব। সেইবাবে আপুনি নতুন বছৰ তুলসী গছ নাই যদি বহাগ মাহৰ প্ৰথম দিনটোতে আপুনি এজোপা তুলসী গছ অৱশ্যেই লৈ আহক আপোনাৰ ঘৰলৈ। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক অসমীয়া নতুন বছৰটোৰ প্ৰথম দিনটোত অৰ্থাৎ বহাগ মাহৰ 1 তাৰিখ দিনটোত আপুনি কি কি কাম কেতিয়াও ভুলতো কৰাটো একেবাৰে উচিত নহয়। তাৰ আগতে যদি ইমানলৈকে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, বহাগ মাহৰ প্ৰথম দিনটোত আপুনি কেতিয়াও 1 নম্বৰতে কাৰো লগত তৰ্ক বিতৰ্ক নকৰিব। হাই কাজিয়া কৰাৰ পৰা এই দিনটোত আপুনি বিৰত থকাটো খুবেই জৰুৰী। নহ'লে গোটেই বছৰটোত আপুনি ইয়াৰ ফল ভুগিব লাগিব। হাই কাজিয়া তৰ্ক বিতৰ্ক আপুনি এই দিনটোত কৰাৰ পৰা দূৰত থাকিব যিমান পাৰে তেনে কৰাটো অত্যন্ত ভাল। 2 নম্বৰতে হৈছে আপুনি এই দিনটোত কেতিয়াও নিচা জাতীয় বস্তু সেৱন নকৰিব। এনে কৰাটো অশুভ বুলি শাস্ত্ৰত গণ্য কৰা হৈছে। যি ব্যক্তিয়ে এই দিনটোত এনে বস্তু সেৱন কৰে সেই ব্যক্তিয়ে গোটেই বছৰটোৰ বাবে শুভ ফল লাভ কৰিব নোৱাৰে। ব্যৱসায় ক্ষেত্ৰতেই হওক বা টকা পইচাৰ ক্ষেত্ৰতেই হওক গোটেই বছৰটোত আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হয়। লক্ষ্মী দেৱীৰ কৃপাৰ পৰাও বঞ্চিত হ'ব লগা হয়। সেইবাবে আপুনি এই দিনটোত এনে বস্তু ত্যাগ কৰাটো খুবেই জৰুৰী, বিশেষকৈ বছৰৰ প্ৰথম দিনটোত। 3 নম্বৰতে হৈছে বছৰৰ প্ৰথম দিনটোত অৰ্থাৎ বহাগ মাহৰ প্ৰথম দিনটোত কালিলৈ আপুনি কাকো টকা পইচা ধাৰ ঋণলৈ নিদিব আৰু ধাৰলৈ নানিব, তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰাখিব। টকা পইচাৰ লেনদেন কৰাৰ পৰা আপুনি এই দিনটোত বিৰত থাকিব। নহ'লে আপুনি গোটেই বছৰটোত আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব। তাৰ প্ৰতি আপুনি আপোনাৰ ঘৰৰ সকলো সদস্য সাৱধান হোৱাটো খুবেই জৰুৰী। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি এই বছৰৰ প্ৰথম দিনটোত কেতিয়াও আপোনাৰ ঘৰলৈ চোকা বস্তু আনিব নালাগে। অৰ্থাৎ ধাৰ থকা বস্তু কেতিয়াও ভুলতো ঘৰলৈ অনাটো উচিত নহয়। এনে বস্তু আপুনি যদি বছৰ প্ৰথম দিনটোতে ঘৰলৈ আনে তেতিয়া আপোনাৰ ঘৰত বিভিন্ন সমস্যা হ'ব পাৰে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এইবাৰ জানো আহক আমি 5 নম্বৰটোৰ বিষয়ে। 5 নম্বৰতে হৈছে অসমীয়া বহাগ মাহৰ প্ৰথম দিনটোত আপোনাৰ ধনৰ বেগ অৰ্থাৎ মানি পাৰ্চ কেতিয়াও খালী কৰি নাৰাখিব। তাৰ প্ৰতি প্ৰতিজন ব্যক্তিয়ে লক্ষ্য ৰাখিব। নহ'লে আগন্তুক অসমীয়া গোটেই বছৰটোত আৰ্থিক সমস্যাৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব। টকা পইচাৰ অভাৱ অনাটন আপোনাৰ হ'ব পাৰে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি বছৰৰ প্ৰথম দিনটোত কেতিয়াও ক'লা কাপোৰ পিন্ধিব নালাগে আৰু মহিলাসকলে এই দিনটোত বগা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। একেবাৰে বগা কাপোৰ পিন্ধাটো অশুভ বুলি গণ্য কৰা হৈছে। তেওঁলোকৰ স্বামীৰ বাবে ভাল নহয় বুলি শাস্ত্ৰত কোৱা হৈছে। বছৰৰ প্ৰথম দিনটোত মহিলাসকলে কেতিয়াও বগা কাপোৰ পৰিধান নকৰিব। তাৰ প্ৰতি বিশেষ লক্ষ্য ৰখাটো মহিলাসকলৰ বাবে খুবেই জৰুৰী। 7 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, কালিলৈ যিহেতু অসমীয়া নতুন বছৰৰ অৰ্থাৎ বহাগ মাহৰ প্ৰথমটো দিন, আপুনি প্ৰথমটো দিনত কেতিয়াও আপোনাৰ ঘৰখন আন্ধাৰ কৰি নাৰাখিব। সন্ধিয়াৰ সময়ত আপুনি গোটেই ঘৰখন পোহৰ কৰি ৰাখিব যাতে ঘৰলৈ আই লক্ষ্মীৰ আগমন ঘটে। লগতে নেতিবাচক শক্তিয়ে যাতে ঘৰলৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে আপুনি পোহৰ কৰি ৰখাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। এইসমূহ কাম আপুনি এই দিনটোত কেতিয়াও নকৰিব। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী।
কাকো আপুনি অপমান নকৰিব এই দিনটোত সৰুৱে হওক বা ডাঙৰেই হওক তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু আপুনি যদি এই নিয়মখিনি মানি চলিব পাৰে এই দিনটোত এই নিয়মখিনি মানি দিনটো পাৰ কৰিব পাৰে তেতিয়া আপোনাৰ গোটেই বছৰটো ভাল হ'ব গোটেই বছৰটো আপুনি যিদৰে বছৰ প্ৰথম দিনটো পাৰ কৰিলে ঠিক তেনেদৰে আপোনাৰ গোটেই বছৰটো পাৰ হ'ব প্ৰতিটো দিন এইভাবে আপুনি বছৰ প্ৰথম দিনটোত এইসমূহ নিয়ম মানি চলাটো খুবেই জৰুৰী গতিকে প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'টো ইমানেই আছিল আশা কৰো ভিডিঅ'টোৰ জৰিয়তে আপুনি বহুখিনি নজনা কথা জানিবলৈ সক্ষম হ'ল নতুন এটা ভিডিঅ'ৰ লগত আপোনালোক সকলোকে লগ পাম আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিলো ধন্যবাদ